আমি যোৱা সপ্তাহৰ পৰাই আমি যিখিনি আমি পৰিদৰ্শন কৰিব লাগে যেটো ভয়ানক দৃশ্য হৈছে ড্ৰট লাইক সিচুৱেশন হৈ আছে গোটেই আমাৰ ডিস্ট্ৰিক্টতে বিশেষকৈ আমাৰ বৰপেটাৰ কথাটো কৈছো আৰু কৃষকৰ লগতো আমি আলোচনা কৰিছো আজি যোৱা সপ্তাহৰ পৰাই আমি আলোচনা কৰি আছো আৰু আমাৰ যিখিনি ফিল্ড অফিচাৰ আছে এডিঅ লগতো আমি মাজে মাজে আমি এইবিলাক কথাটো আলোচনা কৰি আছো আৰু সাৰ্ভে কৰিব দিছো আমি এতিয়া যেহেতু বৰপেটা ডিস্ট্ৰিক্ট দেখা পাইছে প্ৰায় 25% এইখিনি মানে ধান ৰুব পাৰিছে কৃষকে আৰু বাকিখিনি অলপ বেছিকৈ তাৰমানে কিছুমান গাঁৱত এফেক্ট হৈছে গতিকে সেইখিনি আমি পৰিদৰ্শন কৰি আমি যি প্ৰতিবেদন দিম আজি ডাইৰেক্টৰ অফিচলৈ আৰু হেতুলৈ আমি পিছত কি ব্যৱস্থা লয় চৰকাৰে এইখিনি আমি দেখা যাব কেনেকা ধৰণৰ ব্যৱস্থা ল'ব এইখিনি আজি সিদ্ধান্ত নিশ্চয় উচ্চ পৰ্যায়ত আমাৰ এইখিনি কথাখিনি জনাব বৰপেটা ডিস্ট্ৰিক্টৰ প্ৰায় খেতিয়কৰ ক্ষতি নোহোৱা হৈ আছে আৰু বৰষুণ যদি আহে 2-3 দিনৰ ভিতৰতো আৰু সেইটো কাৰণে কঠিয়াও আছে নহয় কঠিয়াও আছে কিন্তু যিখিনি আচলতে ৰুব লাগিছিল এই যোৱা বছৰতকৈ তুলনাত এই বছৰ একচুয়ালি প্ৰায় 60% হ'ব লাগিছিল এতিয়ালৈকে আমাৰ 25% মানে কভাৰ হৈ আছে বৰপেটা ডিস্ট্ৰিক্টত অঞ্চলৰ এজন কৃষক এবাৰ প্ৰকৃতিৰ ৰুদ্ৰ দেখি আমি মুৰ্গাবলৈ হাত দিছো আৰু মেন অত্যন্ত খৰাঙৰ প্ৰকোপ এই প্ৰকোপৰ কাৰণে কঠীয়া তুলিবিলাক প্ৰায় বিধ্বস্ত হৈ যাব আছে কঠীয়াবিলাক আৰু যি বৰষুণ আহিব তাৰ অভাৱ নাই সকলো খেতিয়কে পথাৰত হাল মাৰি প্ৰকৃতিৰ বৰষুণৰ কাৰণে আশা কৰি আছে তথাপিও আশা নাই যেন লাগে গতিকে খেতিয়কবিলাকে এইবেলি কি কৰি চলিব সেয়ে হৰৰ চিন্তা কৰিছে তেওঁলোকে পৰা বা কৃষি বিভাগৰ পৰা যাতে পানীৰ আমাৰ এই অঞ্চলত ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ থাকিল আৰু যিবিলাক কঠীয়া মৰি গ'ল এইবিলাকৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে কৃষি বিভাগক অনুৰোধ জনোৱা হ'ল আৰু কিছুমান মানুহে ফিচাৰীৰ মাছবিলাকো অত্যন্ত ৰ'দৰ প্ৰখৰত ফিচাৰীৰ মাছবিলাকো মৰাৰ উপক্ৰম হৈছে গতিকে চাৰিওফালৰ পৰা খেতিয়কক প্ৰকৃতিয়ে বিশেষ ধৰণৰ ক্ষতিপূৰণ কৰিছে খেতিয়কৰ আৰু প্ৰায় মেক্সিমাম 90% এই অঞ্চলত খেতিয়ক গতিকে ভৱিষ্যতে যাতে পানীৰ ব্যৱস্থা কৰে কৃষি বিভাগে তাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ।